আসসালামুআলাইকুম। ৰাতি ৰন্ধা বঢ়া কৰিব আজি দিনটো টাইম পোৱা নাই। যিহেতু চামাৰ কাম লাষ্ট, আজি প্ৰেক্টিছ হৈ আছিলে। ৰাতিপুৱা 3-4 অহা যোৱা কৰিছোঁ। এবাৰ তাইক ফোন কৰিলোঁ, গ'লোঁ ড্ৰয়িঙৰ পৰা আকৌ বিহু নাচ আকৌ তাতে ৰখি থাকি গধূলি 6টা বজাত আহি পাইছোঁ। আহি মই ভাত খাইছোঁ। তাতে টিফিন দিয়ে সেইবিলাক খাইছে। গধূলি দিনতো বনাব ভাত টাইম পোৱা নাই। দিনত খালি এনেকৈ যি আছিলে দালি, এনেকৈ চাটনি, মাছ ফ্ৰাই দি ভাত খালোঁ। তাৰপিছত এইফালে এতিয়া ৰাতি ৰন্ধা বঢ়া কৰি আছোঁ। এতিয়া কেইটা বাজে 10:30। এইফালে গাখীৰটো দুপৰীয়া গৰম নিদিলোঁ কাৰণে ফাটি গ'ল। ভালদৰে যিহেতু খাই ভালদৰে খাব। এইফালে মূলা মিহিকৈ কাটি পেলাই মূলা ভাজি আছোঁ। ভাত হৈ গ'ল। সেইকাৰণে জলদি হৈ যাওঁ। আকৌ কালি ৰাতিপুৱা 10টা বজাৰ পৰা 11টালৈকে প্ৰেক্টিছ আছে। তাৰপিছত আৰু কালি লাষ্ট গধূলি 5:30 পৰা আৰম্ভ হ'ব। ৰাতি চাগে 9টামান বাজিব আৰু। চব ল'ৰা ছোৱালী বেলেগ বেলেগ, কোনোবা য়োগা, কোনোবা গান, কোনোবা জেউকাক আকৌ ডান্সৰ পৰা য়োগাত দিলোঁ। বহুত সৰুতে নোৱাৰিব, সেইকাৰণে আকৌ তাইক বিহুত দিলোঁ। বিহুত আনি পেলাই আকৌ বিহু ইচ্ছা কৰা নাই। তথাপি এনেই দিলোঁ, যি পাৰে পাৰিব, যি নোৱাৰে নাই আৰু দিছোঁ আৰু। কালি লাষ্ট। ইমান বেছি গৰম নহয়, বাপৰে অৱস্থা বেয়াই গৈছে গৰমত। মাথা চাথা বেয়া হৈ গৈছে গৰমত। যেইফালে নাচি তাচি আহি খেলিলে, ভৰি বিষ কৰি আছে। অলপ টোপনি গ'ল আহি পেলাই, ভৰি চৰি টিপি দিলোঁ। তাৰপিছত আকৌ এতিয়া কৈছে আকৌ মোৰ ভৰি বিষাইছে। এতিয়া ঘৰ মালিক তাতে খিচিৰি খাই আছে। খাই লওঁ, তাৰপিছত সোনকালে শুৱাই দিম। আকৌ ৰাতিপুৱা উঠিবই লাগিব। তাৰপিছত ৰাতিপুৱা সোনকালে উঠি কাম চাম শেষ কৰি ল'ম। আকৌ 4টা বজাৰ পৰা আকৌ কাপোৰ চাপোৰ পিন্ধি ৰেডি কৰোঁতে আধা টাইম যাবই। মেখেলা চাদৰ সৰু বাচ্ছাক পিন্ধাতে টাইম চাইম লাগে। ৰাতিপুৱা আকৌ জাপিও লগোৱা আছে তাইক। আমাৰ এইফালে পায়, পালেতো ভালে কথা, নাপালে আকৌ ফেঞ্চি বজাৰ যাব লাগিব ল'বৰ কাৰণে। ৰাতি ৰন্ধা বঢ়া চলি আছে, বনালোঁ। গাখীৰটো ভালকৈ গৰম দিছিলোঁ। তাই খালেতো খালে, নহ'লে কিবা এটা চব্জিৰ লগত মিলাই দিম, বহুত ভাল লাগে। বাচন চাচন চব ধুলোঁ। এতিয়া মূলা ভাজিও হ'লে, মিহিকৈ কাটি মূলা ভাজিছোঁ। হৈ গ'ল আৰু। বহুত বেছি গৰম হৈছে। খিৰিকীৰ ওচৰত শুবলৈ এটা ধুনীয়া বতাহ দিয়ে। ভাগৰ লাগি গৈছে।